মই উপস্থিত আছোঁ চন্তক বগদৈ অঞ্চলৰ। যোৱা 19 জুলাইত যি ভয়ংকৰ বানপানীৰ পলায়নকাৰীয়ে যি উটুৱাই নিলে, সেই স্থানত আছোঁ মই এতিয়া বৰ্তমান উপস্থিত। NDS নিউজ। যোৱা দুদিনৰ আগত আমাৰ নিউজ চেনেলে আহি ইয়াত যিটো পৰিৱেশ দেখিলোঁ, এই পৰিৱেশটো মই অসমৰ ৰাইজক লগতে ডিব্ৰুগড়ৰ হিউমেন ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ যিটো NGO আছে, এই NGOক মই জনোৱাৰ পাছত তেখেতলোকে এটা পদক্ষেপ ল'লে আৰু লগতে মোৰ লগত কণ্টেক্ট কৰিলে। কথাৰ পতাৰ পাছত আজি তেখেতলোক আহিছে ডিব্ৰুগড়ৰ পৰা। এই জেগাতে স্থানতে আছে তেখেতলোক। ৰফিকুদ্দিন আহমেদৰ জীয়াৰী ৰাহানা আৰা আহমেদ ওৰফে চিংকি, যি এই পলায়নকাৰী বানে উটুৱাই নিলে, তেখেতৰ বাসগৃহত আজি হিউমেন ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ যি বিষয়ববীয়াসকল আছে, তেখেতলোক আমাৰ মাজত উপস্থিত আছে। আমাৰ যি নিউজৰ যি NDS নিউজে যি নিউজ পৰিৱেশন কৰিলোঁ, এই পৰিৱেশন কৰাৰ পাছত যিটো প্ৰভাৱ পৰিছে নিউজৰ, তেখেতলোকক মই জনোৱাৰ পাছত তেখেতলোক আমাৰ মাজত উপস্থিত আছে। তেখেতলোকৰ বিষয়ববীয়া উপস্থিত আছে। এই তেখেতলোকৰ পৰা আমি জানিবলৈ পাৰোঁ। আহকচোন জানো কেনেকুৱা কি পাইছে। আপুনি কওকচোন। আপোনালোকক মই সেইদিনা নিউজ এটাত পঢ়িছিলোঁ, আপোনালোকৰ ফাউণ্ডেশ্যনটোত মই আপোনাক জনাইছিলোঁ এখেতলোকক। আপোনালোকে আজি আহি কি পাইছে? আমি আহি পিনে ইয়াত আজি পৰিৱেশটো দেখিলোঁ, বহুতে বেয়া। মানে দুখনমান ঘৰ ইয়াত আপোনাৰ আছিলে, এখন ইয়াত আছিলে আৰু এখন আপোনাৰ বেক চাইডে আছিলে। সেই ঘৰখন আপোনাৰ চিধা পানী লৈ সেইফালে লৈ গুচি গ'ল। তো এতিয়া আমি দেখিলোঁ এওঁলোকৰ থকা মেলা বহুত প্ৰব্লেম হৈ আছে, সুবিধা নাই। ৰাস্তাত কেম্প পাতি আছে আৰু দুদিনমান আগত এখন গাড়ীও সিহঁতৰ কেম্পত উঠি গৈছিলে, বাচ্চাকেইটা বাচিলে। তো সেইটোৱে আমাৰ ইয়াৰ প্ৰব্লেমবিলাক চাই মেলি আমি এটা ডিচিশ্যন লৈছোঁ, সিহঁতৰ ঘৰ এখন আছে মানে তাকে ঠিক ঠাক কৰি দিম, সিহঁতি থাকিব পৰা ব্যৱস্থাত মানে। আৰু ইয়াত আহি যিটো পৰিৱেশ পাইছে আপুনি, ইয়াত তাৰমানে পানী, খোৱা পানী অলপ অসুবিধা বুলি কৈছে তেখেতলোকে। এই পানী, খোৱা পানীৰ অসুবিধাটো বহুত সমস্যা আছে ইয়াত। আপোনালোককো আমি জনাইছিলোঁ। আপোনালোকৰ ফালৰ পৰা কিবা সুবিধা বা অসুবিধা কিবা আছে নেকি ইয়াত? কথাটো আমি মানে ইয়াত মিস্ত্ৰীৰ লগত কথা পাতিছিলোঁ। তো তেওঁলোকে আমাক ক'লে যে ইয়াত টিউবৱেলৰ বৰিং নহ'ব, মানে ইয়াত 200 ফিটৰ তলত যাব লাগিব। আৰু 200 ফিটৰ তলত গ'লে টিউবৱেল কেতিয়াও আপোনাৰ কাম নকৰে মানে। তো ইয়াত মানে পানীৰ ব্যৱস্থাটো নহৈছে। ইয়াত এটলিষ্ট যোনটো টেংকাৰত পানী যদি আহে বা কোনোবা গভৰ্ণমেণ্ট অফিচিয়েলছ যদি আমি জনাব পাৰোঁ বা সিহঁতি জনাব পাৰে, তেতিয়া পানী কিবা এটা ব্যৱস্থা হ'ব। কিন্তু পানীৰ ইয়াত একেবাৰে অসুবিধা আছে মানে। সিহঁতি খোৱা পানী দি চব বস্তু ইউজ কৰি আছে। আৰু এজন বিষয়ববীয়া আছে মোৰ লগত, হিউমেন ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ। তেখেতৰ পৰা আহোঁ। আপোনাৰ নামটো? মোৰ নাম চাহিদ খান। মই এইটোৱে ক'ম যে মানে ইয়াত এতিয়া আহিলোঁ, আমি দেখিলোঁ মানে ইয়াত পৰিস্থিতিটো মানে বহুত বেয়া। মানে ঘৰ মানুহৰ একদম নাইকিয়া হ'ল, থাকিবলৈ জেগা নাই, সেইবোৰে অসুবিধা। আৰু ইয়াৰ লগতে আৰু এজন আমাৰ শিৱসাগৰ বন্ধু, উজনি অসম থলুৱা মুছলিম পৰিষদৰ আঞ্চলিক সম্পাদক আছে আমাৰ লগতে। তেখেতৰ মুখৰ পৰা জানোচোন, আহক। আপুনি কি পাইছে ইয়াত আহি? মই এই পৰিস্থিতি, যি মহা পলায়নকাৰী বানে প্ৰায় 3খনকৈ জিলা বিধ্বস্ত কৰি গ'ল। আমাৰো দৰবাৰ যুৱ সমাজৰ লগতে বিভিন্ন দল সংগঠন, NGO, তেওঁলোকে যি ধৰণে সঁহাৰি জনাব লাগিছিলে জনাই আছে তেওঁলোকে। কিন্তু এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ এইটো কাৰণেই কৈছোঁ, কিয়নো এইটো ৰমণীয়ালী বুলি কয় নেকি, NEC। মই যেতিয়া এটা খবৰ এটা মোক এজনে দিলে যে আপোনালোকে বগদৈ গাঁৱত গৈছে নাই, তাৰমানে মোৰ ভিডিঅ' তেওঁলোকে পাইছিলে, পাই মেলি মোক ক'লে বগদৈ গাঁৱত আপুনি যাবচোন। বোলো কি হৈছে তাত? বোলে তাততো সম্পূৰ্ণ বিধ্বস্ত, আৰু যিবিলাক ৰিলিফৰ গাড়ী আহে, মই যিমান দূৰলৈকে মই গম পাইছোঁ, ৰিলিফৰ গাড়ীবোৰ ইটো ৰাস্তা দি গুচি যায়, ৰমণীয়ালী হৈ এনেকৈ গুচি যায়। এইফালে ইমান গাড়ী অহা যোৱা নকৰে। তো সিহঁতৰ মানুহ দৃষ্টিগোচৰ নহয়। মই ৰিলিফত অহা মানুহবিলাকক দোষাৰোপ নকৰোঁ, কিয়নো তেওঁলোকে নাজানে। তেওঁলোকক জনাব লাগিব আমি। তেওঁলোকে যেতিয়া মোক অৱগত কৰিলে, মই তেওঁৰ নম্বৰটো ল'লোঁ, মিনহাজ ডাঙৰীয়াৰ নম্বৰটো ল'লোঁ। লৈ মেলি মই তেখেতৰ লগত কথা পাতিলোঁ। তো তেওঁলোকে মানে বস্তুটো মানুহে জানিব লাগিব যে ক'ত কি ক্ষয় ক্ষতি হৈছে। মানুহে জানিলেহে, NGO হওক বা দল সংগঠনে হওক, কোনোবা জানিব লাগিব। জানিলেহে তেওঁলোক আগবাঢ়ি আহিব। তো মই সকলো অসমবাসীলৈ বা বিভিন্ন দল সংগঠনক, NGO সকলক মই এটাই অনুৰোধ কৰিম, এই অঞ্চলটো যিসকল মানে বিধ্বস্ত হৈছে বানত, তেওঁলোকৰ ঘৰবোৰ যাতে আপোনালোকে যিয়ে যেনেকৈ পাৰে অলপ হ'লেও সহায়ৰ হাত আগবঢ়াওক। আৰু কিয়নো ইয়াত খোৱা পানী ব্যৱস্থাটো একেবাৰে বেয়া। চৰকাৰে যিমতে ইয়াত মানে ব্যৱস্থাটো কৰি দিব লাগিছিলে, পানীৰ যিটো লাইন, সেই লাইনটো তেওঁলোকে কোৱা মতে ইয়াত এতিয়ালৈকে আহি পোৱাহি নাই।
আৰু তেওঁলোকক আমিও কথা দিছোঁ যে আমিও SDO ছাৰৰ লগত কথা পাতিম যাতে ইয়াতো খোৱা পানীৰ ব্যৱস্থাটো তেওঁলোকে কৰি দিয়ে, কিয়নো ইয়াত ল'ৰা ছোৱালী প্ৰায় 4-5জন ল'ৰা আছে এই ঘৰটোতে। তেনেকৈ এই গাঁওখনতো বহুত ঘৰ আছে, প্ৰত্যেকৰ ঘৰতে 3টা-4টাকৈ ল'ৰা ছোৱালী আছে। খোৱা পানীৰ ব্যৱস্থাটো ইয়াত একেবাৰে বেয়া। গতিকে SDO ছাৰক মই ইয়াৰ জৰিয়তে মই অনুৰোধ কৰিম, নাজিৰা যিজন SDO ছাৰ আছে তেওঁক এইটোৱে অনুৰোধ কৰিম যাতে এই অঞ্চলটোত আপোনালোকে খোৱা পানীৰ ব্যৱস্থাটো যাতে অতি সোনকালে আপোনালোকে কৰি দিয়ে, ইমানখিনি। ইয়াৰ লগতে আমাৰ লগত উপস্থিত আছে ৰাহানা আৰা আহমেদৰ যি বিয়োগ হৈছিলে এই যোৱা 19 তাৰিখে, তেখেতৰ পিতৃ আমাৰ লগতে আছে। আপুনি কওকচোন, সেইদিনাখন মই আপোনাৰ ওচৰলৈ আহি আপোনালোকে অহাৰ কাৰণে অশেষ ধন্যবাদ। আৰু কি ক'ম, মোৰ যিজনী যোৱা 19 তাৰিখে প্ৰলয়ংকাৰী বানে উটুৱাই লৈ যায় আৰু তাত মৃত্যু হয়। যা হওক, আমাৰ নিজৰ সমাজতো মাতি দিব নোৱাৰিলোঁ। ৰহদৈ আলিত গৈ পেলাই গা পা ধুৱাই জানাজা দি দফন কৰিলোঁ। তাৰ দুদিনমানৰ পিছত আহি দেখিলোঁ গোটেই আপোনাৰ মোৰ ল'ৰাৰ ঘৰ, মোৰ ঘৰ, যি জোঁৱাই ঘৰ, গোটেই ধ্বংসত পৰিণত হ'ল। ইয়াৰ পৰা উটুৱাই নি পেলাই অন্য জেগালৈ নিলে, দেখিলে আপোনালোকে গোটেই ল'ৰাৰ ঘৰ ধ্বংস হৈ গ'লগৈ। গোটেই নাই দোকান, 3খনকৈ দোকান, মোৰ ল'ৰাৰ দোকান, ছোৱালীৰ দোকান, 3খন দোকানেই গোটেই ৰমণীয়াল দিছিলে, গোটেই ধ্বংসত পৰিণত হ'ল। চাব পৰা পৰিৱেশ নাই আৰু দোকানৰ ফালে মুখ কৰিবলৈ মন নোযোৱা হৈ গ'লগৈ। আজি মোৰ ল'ৰাৰ 2টা কণমানি আছে, যিজনী 2জনী কণমানি ছোৱালী আছে, এই 4টা কণমানি লৈ পেলাই আমি 2টা ফেমিলি, 3টা ফেমিলি একেলগে কৰি বাহৰ পাতি পেলাই, অস্থায়ী বাহৰ পাতি পেলাই আছোঁ। ৰাস্তাৰ কাষতে আছোঁ। কেইদিনমানৰ আগত ৱেষ্ট বেংগলৰ গাড়ী এখনে মহতিয়াই দিছিলে। কেঁচুৱা কিটিয়ে মানে আপোনাৰ ভাত খাই আছিলে, ভাগ্যক্ৰমে যদি বাগৰি থকা চাগে তেওঁবিলাকৰ জীৱনো গ'ল হয়। এতিয়া আপোনাক সেইদিনাখন আপোনাৰ নিউজ পৰিৱেশন কৰিলোঁ মই হয়। আমাৰ চেনেলত NDSৰ নিউজ যেতিয়া পৰিৱেশন হোৱাৰ পাছত এতিয়া মোৰ যিটো NGOৰ কথা কৈছিলোঁ, হয়। হিউমেন ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ ডিব্ৰুগড়, হয়। তেখেতলোকে আপোনালোকৰ বাসগৃহত আহি উপস্থিত হৈছে আপোনাৰ মজিয়াত। হয়। আপোনাৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে? আপোনাৰ ডিব্ৰুগড়ৰ যি হিউমেন ফাৰ্ষ্ট NGO যি উপস্থিত হৈছে, তেওঁবিলাকে আমাক আহি সান্তনা দিছে আৰু 2টা কোঠালি মানে নিৰ্মাণ কৰি দিয়াৰ যিটো আশা দিছে, তেওঁবিলাকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আমাৰ এই কণমানি কিটিক লৈ পেলাই যাতে আমি থাকিব পাৰোঁ, মোৰ নাতি দুটি লৈ পেলাই থাকিব পাৰোঁ। যি নাতি দুটিৰ কাৰণে ইমদাদ আলী ভাইয়ে অকণ ঘৰ এটি নিৰ্মাণ কৰি দিছে। আৰু যদি আমাক সেই থকাৰ ব্যৱস্থাটো, যিটো আমি ফাউণ্ডেশ্যন কৰিছিলোঁ, সেই ফাউণ্ডেশ্যনটোত তেওঁবিলাকে অকণ কৰি পেলাই সহায় কৰি দিম বুলি কৈছে। সেই সুযোগতে তেওঁ গোটেই পৰিয়ালটোকে হিউমেন ৰাইট ফাৰ্ষ্টক আমি আমাৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। আল্লাই তেওঁবিলাকক আৰু আগুৱাই মানুহক সহায় কৰি যাব পাৰে, তাৰ কাৰণে দোৱা কৰিছোঁ। আৰু যাতে আৰু ভাল ভাল কাম কৰিব পাৰে, সমাজ সেৱা কাম কৰিব পাৰে, আৰু মানৱ জাতিৰ কাৰণে, মানুহে মানুহৰ কাৰণে যাতে কাম কৰি যাব পাৰে, তাকে আমি তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আমিনুৰ ৰহমান, চন্তক বগদৈ গাঁৱৰ পৰা। মই আমিনুৰ ৰহমান, NDS নিউজ এজেঞ্চি।